খুমটাইৰ আধাৰ সত্ৰত ২৪০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি মহাৰাস উদযাপন। শৰতৰ কালৰ ৰাতি অতি বিতোপন ৰাসক ক্ৰিয়া কৰিতে কৃষ্ণ ভৈলা মন। কৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ চৌপাশ। শৰতৰ পূৰ্ণিমা উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ৰাস উদযাপন কৰা মঞ্চই এতিয়া শুনা গৈছে কংসৰ গৰ্জন আৰু কাৰাগাৰত দৈৱকীৰ কৰুণ ক্ৰন্দন। আনফালে ভৰা যমুনাৰ পাৰত কদমৰ তলত কানাৰ বাহিৰ অমিয়া সুৰ। মুঠৰ ওপৰত এতিয়া দ্বিতীয় বৃন্দাবন সদৃশ পৰিৱেশৰ সূচনা হৈছে গোলাঘাটৰ বিভিন্ন অঞ্চলত। গোলাঘাটৰ এভাগ অতি পুৰণি ঐতিহাসিক ৰাস। গোলাঘাটৰ এভাগ অতি পুৰণি ঐতিহাসিক ৰাস। ৰাজ্যৰ অন্য প্ৰান্তৰ ৰাসসমূহতকৈ ব্যতিক্ৰম এই ৰাস ভাগ। খুমটাইৰ গোসাঁই সত্ৰ সত্ৰীয়া হৰি মন্দিৰ সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত এদিনীয়াকৈ বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহাৰাস উদযাপন কৰা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শিষ্য দেও যদুমণি দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত আধাৰ সত্ৰত অনুষ্ঠিত হয় এই ৰাস মহোৎসৱ। আজিৰ পৰা প্ৰায় ২৪০ বছৰ ধৰি অধিক কাল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৰচিত কেলিগোপাল নাট ভাগি প্ৰদৰ্শন কৰি অহা হৈছে এই ৰাস মহোৎসৱত। পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো ৰাস ভাগি উলহ মালহেৰে উদযাপন কৰা হয়। এই মহাৰাস ভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সত্ৰাধিকাৰ অতুলানন্দ দেৱগোস্বামীয়ে। এই উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও গণ্য মান্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি দুয়োগৰাকী বিশ্ববৰেণ্য শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কণ কণ শিশুৰ পৰা যুৱক যুৱতীৰ সুন্দৰ সাৱলীল অভিনয়েৰে উপস্থিত ৰাসপ্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিলে। ব্ৰজাৱলী ভাষাত মঞ্চস্থ কৰা এই মহাৰাস উপভোগ কৰিবলৈ আধাৰ সত্ৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা বহু সংখ্যক দৰ্শক ৰাইজ সমবেত হৈ এই ৰাস উপভোগ কৰে। মই কৃষ্ণৰ পাৰ্ট লৈ পেলাই ৰাসখন কৰিছোঁ আৰু এয়া যিহেতু আমাৰ ব্ৰজাৱলী ভাষাত কৰা হৈছে আৰু এনেকুৱা মানে আসামত ক'বলৈ গ'লে বেছিকেলি ব্ৰজাৱলী ভাষাত ৰাস কৰা নাযায়, গতিকে ভাল লাগিছে। আমি নতুন নতুন বস্তু শিকিবলৈ পাইছোঁ কাৰণ ব্ৰজাৱলী ভাষাত আজিলৈকে কৰা নাই আৰু খুবেই বেছি ভাল লাগিছে। কি কওঁ, ভাল লাগিছে কৰি পেলাই, মানে শিকিবলৈ পাইছোঁ বহুতখিনি কথা। ব্ৰজাৱলী যিহেতু নাজানো, নিউ লেংগুৱেজ অলপ হ'লেও জানিছোঁ মিনিংবোৰ কি। আহে গোপী খব কেমনে উতপাত গকুলে মিলন কি নিমিত্তে ৰজনী লৰি বন মধ্যে আৱন সভয়ে কহ। আৰু এটা আছিলে দৃষ্টং বনং শ্লোক এটা মই ক'ব বিচাৰোঁ। দৃষ্টং বনং বিকশিতং শীতলং শোচি শোভিতং যমুনা জলে বাটে ন জাত প্ৰতিদিন। হে সখী খব যদি বৃন্দাবন দেখিতে আৱল্য বিকশিত বৃন্দাবন দেশ হল, যদি হামাকো দেখিতে আৱল্য হামাকো দেশ হল হব সত্ৰই চলে। থেংক ইউ। আমাৰ গোলাঘাট আধাৰ সত্ৰত অতি পুৰণি ৰাস আৰু এই ৰাস আমাৰ ব্ৰজাৱলী ভাষাত কেলিগোপাল নামৰ নাটখন আমাৰ ইয়াত মঞ্চস্থ কৰা হয়। ২১৬ বছৰ পুৰণা এই ৰাসখন আমাৰ গোলাঘাটৰ আধাৰ সত্ৰসমূহ অঞ্চলবাসী ৰাইজে ইয়াত পাতে। আমি ভাবোঁ এই ৰাসখন অতি পুৰণা হোৱাৰ বাবেও এইখন ব্ৰজাৱলী ভাষাত আমি চলাই নিছোঁ। ইয়াত বহুতো ত্ৰুটি নাটি আছে, তথাপিও আমি
আমাৰ সকলো দিশৰ পৰা আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইয়াত এক প্ৰকাৰে গৱেষণা কৰি থকালৈকে হৈছে। এই নাটখন যদিও বজ্ৰাৱলী, কিন্তু আমাৰ নৱপ্ৰজন্মৰ আমাৰ এই অঞ্চলৰ ৰাইজে তেখেতলোকে এই ভাষাখিনি ভালকৈ বুজি পায় আৰু তেখেতলোকৰ অসুবিধাৰ সন্মুখীন হোৱা নাই।